চাকৰিমুখী নহয় কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ বালিতাৰা নিবাসী আদৰ্শ কৃষক পংকজ কলিতাই। ইতিমধ্যে তেখেতে বিভিন্ন বিজ্ঞানসন্মত কৃষি পদ্ধতিৰে অসমৰে নহয় ভাৰতবৰ্ষৰে ৰাষ্ট্ৰীয় কৃষকৰ পুৰস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমি বৰ্তমান তেখেতৰ যি বালিতাৰা নিবাসী যি কৃষি ফাৰ্ম সেই কৃষি ফাৰ্মত উপস্থিত আছোঁ আৰু মই কেমেৰা সহযোগীক অকণমান যি ইয়াৰ পৰিৱেশ হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে বিভিন্ন নেট বা তেখেতে ব্যৱহাৰ কৰি বিজ্ঞানসন্মতভাৱে তেখেতে ইতিমধ্যে জিকাৰ খেতি ইয়াত সুন্দৰভাৱে আৰম্ভ কৰিছে। আৰু এয়াই নহয়, বিভিন্ন স্থানত তেখেতে ৰঙালাও কোমোৰা আদিকে ধৰি বিভিন্ন খেতি ইতিমধ্যে তেখেতে কৰি ইতিমধ্যে অসমৰ নহয় ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ ইয়াতে বৰ্তমান উপস্থিত আছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক পংকজ কলিতা। আমি তেখেতে কেনেকুৱা ধৰণে এই যি কৃষি তেখেতে আৰম্ভ কৰি লাভৱান হৈছে আৰু কেনেকুৱা আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে আমি তেখেতৰ কথা পাতিম। দাদা, কেনেকুৱা ধৰণে আগবাঢ়িছে? হয়, আমি কৃষি কাৰ্য প্ৰায় 20-25 বছৰৰ ওপৰত কৰি আছো আৰু চৰকাৰৰ বিভিন্ন সময়ত বঁটাসমূহ দিছে। আমাৰ জিলাৰ বা ৰাজ্যৰ কৃষি বিজ্ঞান কেন্দ্ৰই দিছে, ইউনিভাৰ্চিটি দিছে, যে নতুন কৌশল কম খৰচত কেনেকৈ আমি কৃষকসকল লাভৱান হ'ব পাৰোঁ সেইটোৱে আমাৰ মানে চেষ্টা। যেনেকৈ প্ৰথম অৱস্থাত ৰঙালাও কৰিছিলোঁ, পানীলাও কৰিছোঁ। আজি গোটেই অসমতে সেইটো জনপ্ৰিয় হৈ আছে যে অফ চিজন ৰঙালাও কৰি অসমৰ বহুত কৃষকে লাখ লাখ টকা পাবলৈ সক্ষম হৈছে। এতিয়া মই ভাবিছোঁ যে সেইটো আৰু পুৰণা হ'ল, এতিয়া নতুন পদ্ধতি, নতুন যিবিলাক টেকন'লজি আহিছে আমি যদি ইউজ কৰোঁ নিশ্চয় আমাৰ কম খৰচত যদি আমি লাভৱান হওঁ নিশ্চয় আমাক মানে অনুকৰণ কৰা কৃষকসকলে নিশ্চয় লাভৱান হ'ব। সেই ভাৱেৰে এই বছৰৰ আমি প্লাষ্টিক আৰু নেটৰ সহায়ত মই বিভিন্ন ধৰণৰ খেতি আৰম্ভ কৰিছোঁ। তাৰে ভিতৰত এইটো এটা জিকাৰ খেতি আছে। ইয়াত 1 বিঘাৰ অলপ কিবা কম হ'ব পাৰে। ইতিমধ্যে ইয়াৰ বিক্ৰী আৰম্ভ হৈছে। এতিয়া 50 টকা কেজি ভাৱত ইয়াৰ পৰা দৈনিক 60-70 কেজি জিকা গৈ আছে। আনহাতে আৰু বিভিন্ন মোৰ প্লট আছে, তাত কোমোৰা লাগিছে, ৰঙালাও আছে, তৰমুজ আছে, তিতা কেৰেলা, মানে তিয়হ, গোটেইবিলাক খেতি চব আধুনিক পদ্ধতিত কৰা আছে। আপোনালোকে যদি এই ভিডিঅ'টো যদি চাই তেতিয়া দেখা পাব তাত বিভিন্ন ধৰণৰ ষ্টেপত পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ আছে। আৰু মই ভাবোঁ মইতো কৃষি কাৰ্যৰে স্বাৱলম্বিত হৈছোঁ আৰু কৃষি কৰ্ম যদি আমি বিজ্ঞানসন্মতভাৱে কম খৰচত আৰু মানে পদ্ধতিমূলকভাৱে কৰোঁ নিশ্চয় অসমৰ প্ৰতিজন কৃষকে স্বাৱলম্বী হ'ব পাৰিব বা আগবাঢ়ি যাব পাৰিব। ইতিমধ্যে আপুনি যিবিলাক খেতি ইতিমধ্যে কৰি আছে কোনো ধৰণৰ সাৰ প্ৰয়োগ নকৰে বুলি ইতিমধ্যে আপোনাৰ এটা নাম আছে। হয়, আমি 80% অৰ্গেনিক সাৰ ব্যৱহাৰ কৰা হয়। আজিকালি অৰ্গেনিক মানে হেৰি পোৱা যায়, মানে দোকানত পোৱা যায় অৰ্গেনিক। তাৰোপৰি আমাৰ নিজা গৰু আছে, গৰুৰ গোবৰ ইউজ কৰা যায়। আৰু এই যিটো মালচিং পদ্ধতিত ইয়াত সাৰৰ পৰিমাণ যথেষ্ট পৰিমাণে কম লাগে। আমি যি ভয় কৰোঁ বা কিবা এনেকুৱা সাৰ প্ৰয়োগ হয় খেতিত, আচলতে যিবিলাক এই মালচিং খেতি পদ্ধতিত খেতি কৰে তাত তুলনামূলকভাৱে অপেন কৰা খেতিত কৰি প্ৰায় 4 ভাগৰ 1 ভাগ খৰচেই হয়। চব খৰচে, ফাইনেন্সিয়েল ক্ষেত্ৰত, সাৰ মানে লেবাৰ, গোটেইবিলাকৰ ক্ষেত্ৰতে তাৰ প্ৰয়োজনটো খুব কম। কি খেতি চলিছে বৰ্তমান? বৰ্তমান জিকা আছে, কোমোৰা আছে, তিতা কেৰেলা আছে, তৰমুজ আছে। আৰু মোৰ এলেকাবিলাক প্ৰত্যেকটোৰে ডাঙৰ ডাঙৰ। তৰমুজৰ বাহিৰে ধৰক এতিয়া প্ৰায় 4 বিঘা মাটিৰ কোমোৰা আছে, প্ৰায় 10 বিঘা মাটিৰ ৰঙালাও বৰ্তমান বিক্ৰী কৰিব পৰা ষ্টেজত আছে। তাৰপিছত তিতা কেৰেলা লগোৱা হৈছে, বৰ্তমান লাগি আছে। তিতা কেৰেলা মানে গ্ৰোথ হৈ আছে। কি বুলি কয়, আমাৰ এইটো তিয়হ লগোৱা আছে। আৰু এতিয়া অৱস্থাত প্ৰায় আজিৰ ভিতৰত এসপ্তাহৰ ভিতৰত প্ৰায় 1 লাখ মানে যিটো আমাৰ শাক ধনিয়া এতিয়া যিটো মাৰ্কেটত আমি ভেজিটেবলৰ কাৰণে খাওঁ, 1 লাখ মই চাপ্লাই দিব পৰা আছোঁ। আপোনালোকে যদি ফটো চাই এতিয়া পাব পাৰে। কি বঁটা পাইছে এতিয়ালৈকে? বিভিন্ন ধৰণৰ বঁটা পাইছোঁ। নলবাৰী জিলাৰ শ্ৰেষ্ঠ কৃষক বঁটা 2010 চনতে পাইছোঁ। তাৰপিছত
2014 চনত চিফ মিনিষ্টাৰ বেষ্ট কমিউনিটি একশ্যন এৱাৰ্ড ফৰ ডেভেলপমেণ্ট 2014 বুলি এটা বঁটা আছে। তাৰপিছত যোৰহাট এগ্ৰিকালচাৰে দিছিলে এটা বঁটা। তাৰপিছত বাংগালোৰৰ পৰা এটা বঁটা দিছিলে। বঁটাবিলাকৰ নাম অলপ দীঘলীয়া হয়। তাৰপিছত মই জগজীৱন ৰাম অভিনৱ কৃষক পুৰস্কাৰ সেইটো পাইছিলোঁ। এইটো আমাৰ জোনেল হয়, আমাৰ হেৰি 4খন ষ্টেটৰ মাজত পাইছিলোঁ। ঠিক এনেকৈ বিভিন্ন পৰ্যায়ত বিভিন্ন বঁটা চৰকাৰে দিছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকতো নিশ্চয় মাতে এখন মানে কৃষক হিচাপে সন্মান জনায়। সেইখিনি আমাৰ কাৰণে যথেষ্ট। নৱপ্ৰজন্মক কি ক'ব চাকৰিমুখী নহয়? চাকৰিটো আমাক লাগে, কোনোবা যদি পায় তাৰ কাৰণে সি লওক আৰু আগবাঢ়ি যাওক, পৰিয়ালটো সহজ সৰলভাৱে চলি যাব পাৰিব। আৰু যদি চাকৰি নাপায়ো তেতিয়াহ'লে তেওঁ হতাশ নহয়, তেওঁ কৃষি কৰ্মী নিজৰ পৰিয়ালটো চলাৰ কাৰণে কোনো অসুবিধা নহয়। আজি নিজৰ ঘৰত মাটি নহ'লেও মাটি লিজত অসমৰ বিভিন্ন প্ৰান্তত লিজত পায়। কেৱল নিজৰ মনোবল আৰু একাগ্ৰতা লাগিব। নিজৰ ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়াৰ কাৰণে, এটা ঘৰ বনোৱাৰ কাৰণে, এখন 4চকীয়া বাহন লোৱাৰ কাৰণে বহুত কিবা কৰিব লগা নাই। খেতি কৰিলে যথেষ্ট পৰিমাণে আৰ্থিক উপাৰ্জন হয়, কেৱল নিজৰ মনোবলটো লাগিব। হয়, আমি ধন্যবাদ জনাইছোঁ নলবাৰীৰ গৌৰৱ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃষক পংকজ কলিতালৈ। আৰু তেখেতে ইতিমধ্যে জনাইছে যে তেখেতে এই জিকাৰ খেতিয়ে নহয়, বিভিন্ন খেতি কৰি তেখেতে নিজে স্বাৱলম্বিত হোৱাৰ লগতে আন দহজনকো স্বাৱলম্বিত কৰিছে। আমি তেখেতক যি আদৰ্শ খেতিয়ক সদায় হৈ থাকক, বিভিন্ন পৰ্যায়ৰ ৰাষ্ট্ৰীয় বঁটা তেখেতে লাভ কৰিবলৈ সক্ষম হওক, আমি তাকে কামনা কৰিছোঁ। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি